भारत माता के भारत माता के भारत माता के बीजेपी बीजेपी नरेंद्र मोदी डॉक्टर हिमंत बिश्व शर्मा दीप्लरंजन शर्मा भारत माता के बीजेपी दिगंत गटवाल बिहाली निहार रंजन दास दीप्तिमय चौधरी निर्मल ब्रह्म भारत माता के डॉक्टर हिमंत बिश्व शर्मा नरेंद्र मोदी दीप्लरंजन शर्मा पीयूष हाजरिका भवेश कलिता बीजेपी भारत माता के আজি যি অসমত আমাৰ উপনিৰ্বাচন হৈছিল 5টা সমষ্টিতে আমাৰ মিত্ৰজোঁট পাৰ্টি জয়লাভ হৈছে। এয়া মিত্ৰজোঁটৰ জয়লাভ নহয়, এয়া সাধাৰণ ৰাইজৰ জয়লাভ, সাধাৰণ কৰ্মীৰ জয়লাভ। আজি এটা কথা গম পোৱা গৈছে, বিশেষকৈ সামগ্ৰী সমষ্টিত যি আমাৰ পাৰ্টি জয়ী হৈছে দীপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া প্ৰায় 27,000 ভোটত জয়ী হৈছে। এই কথাৰ পৰা এটাই কথা গম পোৱা গৈছে, সামগ্ৰী সমষ্টিত গুণ্ডাৰাজৰ পতন হৈছে। যি গুণ্ডাৰাজ চলিছিল বিগত 25 বছৰৰ পৰা একনায়কত্ববাদ মানে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটিছে। আৰু এই গুণ্ডাৰাজৰ প্ৰতি উত্তৰ ৰাইজে ঘৰৰ পৰা ওলাই আহি শিলডোল ভাঙি ওলাই আহি যি প্ৰতি উত্তৰ দিলে, ইয়াত মই আশাবাদী আমাৰ নেতা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত সামগ্ৰীত যি 25 বছৰ পিছুৱাই আছিল, এই আমাৰ 2 বছৰত 25 বছৰৰ কাম হ'ব বুলি আমি আশাবাদী। আৰু মাইনৰিটি মানুহে এটা বস্তু উমান দেখুৱাই দিলে যে আমাৰ কংগ্ৰেছে যি তাত মুছলিমৰ যি ৰাজনীতি কৰিছিল, বিশেষকৈ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত যি এটা ধৰ্মীয় ৰাজনীতি কৰিছিল, তাৰ পঠিয়ান কঠিয়াই মাইনৰিটি মানুহখিনি দেখুৱাই দিছে যে সামগ্ৰীত কোনো ধৰণৰ গুণ্ডা ধৰ্মকেন্দ্ৰিক ৰাজনীতি নচলে, তাত আমাৰ সকলো ৰাইজে চৰকাৰৰ পক্ষত আছে। গতিকে মই আশাবাদী অনাগত দিনত সামগ্ৰী সমষ্টিত উন্নয়নৰ যাত্ৰা হ'ব। সেইখিনি কৈ মই বিশেষ একো নকওঁ। আজি হৈছে ফূৰ্তিৰ দিন। আমাৰ সকলো বুথ সভাপতি নকুটি অঞ্চলৰ সকলো বুথ সভাপতি ইয়াত ওলাই আহিছে, সকলো নেতাকৰ্মী ওলাই আহিছে। গতিকে মই সকলোকে আজি ফূৰ্তি কৰিবলৈ আহিছে। আমি ইয়াত অলপ আগতে আমি ইয়াত মিঠামুখৰ ব্যৱস্থা কৰিছোঁ, সকলোৱে মিঠামুখ ফূৰ্তি কৰিবলৈ আহিছে। আজি একো নকওঁ, খালি এটা বস্তু কম যে ভাৰত মাতা কে। নিৰ্বাচনৰ সামগ্ৰীৰ নিৰ্বাচনৰ জয় নহয়, সামগ্ৰীৰ নিৰ্বাচনৰ জয় মানে গোটেই ভাৰতবৰ্ষৰ জয়, অসমৰ জয়। ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ জয় আজি। আৰু ভাৰতবৰ্ষৰ প্ৰতিখন নেতা কৰ্মী আৰু ভাৰতবৰ্ষৰ যিসকল ভাৰতীয় জনতা পাৰ্টিৰ বিশিষ্ট কৰ্মীবৃন্দসকল, ভোট কমিটিৰ সভাপতিসকল আৰু সামগ্ৰী অঞ্চলৰ যিসকল নেতা কৰ্মী আৰু আমাৰ মাজত তেওঁলোকে এই সামগ্ৰী অঞ্চলত কাম কাজ কৰিছে, নিৰ্বাচনত যি কষ্ট কৰিছে, তেওঁলোকক আমি আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ দিলোঁ। আমাৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টি এখন এই পৰিয়ালৰ নিচিনা খুব বৃহৎ ডাঙৰ পৰিয়াল, পাহাৰৰ নিচিনা পৰ্বতৰ নিচিনা ডাঙৰ পৰিয়াল হিচাপত সামগ্ৰী অঞ্চল জিতা মানে আমাৰ গোটেই ভাৰতবৰ্ষ জিতা হৈছে। ভাৰতবৰ্ষ জিতা মানে অসমত জিতা হৈছে। অসম মানে আমাৰ হোজাই ডিষ্ট্ৰিক্ট, প্ৰতিখন অসমৰ চুকে কোণে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটা কৰ্মীবৃন্দৰ আজি মনৰ উৎসাহ আৰু আনন্দ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ ভাল এটা লক্ষণ। আৰু পঞ্চায়ত আমাৰ এক হিচাপত গোটেই অসমত পঞ্চায়ত জয় কৰিব। আমাৰ মাইনৰিটি অঞ্চলত যিভাৱে
সামগ্ৰী অঞ্চলৰ যে দক্ষ আৰু দুখ আছিল কংগ্ৰেছৰ, সেই কংগ্ৰেছৰ এতিয়া গোটেইখিনি ধূলিসাৎ হ'ল আৰু ভাৰতীয় জনতা পাৰ্টি শক্তিশালী ৰূপত প্ৰায় 30,000 ভোটত জয়যুক্ত কৰিছে। তেওঁলোকক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনালোঁ। আৰু আমাৰ মাজত আগন্তুক দিনত মাইনৰিটি মানুহে যিভাৱে তেওঁলোকৰ মনৰ ভাৱ আৰু প্ৰকাশ কৰিছে, তেওঁলোকে যেনেকুৱা আহি আমাৰ ভাৰতীয় জনতা পাৰ্টিত হিল ঘৰ ভাঙি তেওঁলোকে ভোটদান কৰিছে। আগন্তুক 26 নিৰ্বাচনত এই নিৰ্বাচনত গোটেই অসমৰ মাইনৰিটি অঞ্চলৰ মানুহে ভোট দিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ অসম চৰকাৰ এতিয়া যি ভোট পাইছে ইয়াতকৈ বেছি অধিক ভোট দি আমাৰ মাইনৰিটি অঞ্চলৰ মানুহে ভোট দিব বুলি আশা ৰাখিছোঁ আৰু ভোট দিব। চামগুৰি অঞ্চলৰ যি মানুহে ভোট দিছে তেওঁলোকক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনালোঁ। আমাৰ লামডিং সমষ্টিৰ প্ৰতিখন বিধায়ক মহোদয়, আমাৰ লামডিং সমষ্টিৰ বিধায়ক মহোদয় তেখেতেও গৈছিল। আমাৰ লামডিং সমষ্টিৰ ডিষ্ট্ৰিক্ট সভাপতি আৰু লামডিং সমষ্টিৰ মণ্ডল সভাপতি আমাৰ নকৰিৰ পৰা আমাৰ সমবায় সমিতিৰ চেয়াৰমেন মহোদয়, আমাৰ ইয়াৰ পৰা প্ৰায় 300-400 কৰ্মীবৃন্দসকলক লগত লৈ চামগুৰি প্ৰত্যেকটা মানুহৰ ঘৰে ঘৰে গৈ আমি কেম্পিং কৰিছিলোঁ। তেওঁলোকক যাতে মংগল কামনা হওক, আগন্তুক দিনত তেওঁলোকৰ যি সমস্যা সমাধান কৰাৰ কাৰণে তেওঁলোকৰ উন্নয়ন হওক, তেওঁলোকৰ আলোড়ন সৃষ্টি হওক, হাতে হাত কান্ধে কাণ মিলাই আমি যাতে ভৱিষ্যত আমাৰ লক্ষ্য আৰু উদ্দেশ্যখিনি তেওঁলোকে এই লক্ষ্য আৰু উদ্দেশ্য সফলতা হ'ব বুলি আশা ৰাখিছোঁ। আৰু এতিয়া আমাৰ চৰকাৰ ফলীয় হৈছে গোটেই চামগুৰি অঞ্চলত যে 20 বছৰত যিখিনি কাম হোৱা নাছিল, এতিয়া 25 বছৰ আৰু 20 বছৰৰ যে কংগ্ৰেছৰ ৰাজ গুণ্ডা ৰাজ চলাইছিল, তেওঁলোকৰ এই গুণ্ডা ৰাজ ধ্বংস হৈছে। এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টি আহিছে আৰু চৰকাৰ হৈছে, ভাৰতীয় জনতা পাৰ্টি আমাৰ এছেম্বলিত গৈছে। যোৱাৰ পিছত এতিয়া আমাৰ চামগুৰি অঞ্চলত খুব ভাল কাম হ'ব। চামগুৰি অঞ্চলৰ মেছেজে আমাৰ মাইনৰিটি অঞ্চল প্ৰত্যেকটা জাগা চুকে কোণে আকাশে পাতালে আমাৰ এনেকুৱা এটা মনৰ ভাৱ আৰু ফূৰ্তি লাগিছে যাতে আমাৰ মাইনৰিটি মানুহ এতিয়া ঘৰত বহি নাথাকে, মা বোনেৰা আছে, আই মাতৃসকল আছে, তেওঁলোকেও যাতে ভৱিষ্যত আহি আমাৰ একত্ৰিত হৈ আমি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিম আৰু ভোট ইয়াতকৈ বেছি বেছি দিম বুলি আশা ৰাখি ভাৰত মাতা কে আমি হ'ব শেষত